কাক জনাইছিল? দেউতাকে জনাইছে, পিছত মোক জনাইছে। কি ক'ব এতিয়া ল'ৰা বিদেশত যাব খেলিব, ভাৰতৰ হয়? ভাল লাগিছে আৰু খেলিব যাব। মহম্মদ ছামী সৰুৰ পৰা কেনেকুৱা আছিলে? খেলাৰ ক্ষেত্ৰতে হওক, খেলাৰ ক্ষেত্ৰত খেলৰ প্ৰতি তাৰ বহুত আগ্ৰহ আছিলে। খেল খেলি খুব ভাল পাইছিলে। খুব খেল খেলে। আপোনালোকক কেনেকুৱা বহুত ভাল লাগিছে। খবৰটো কেতিয়া পালে? খবৰটো যোৱাকালি 4:30 বজাত পাইছোঁ। এনেই সি কেম্প কৰি আছিলে, যোৱা 11 তাৰিখে গোৱালৈ গৈছিলে দিল্লীৰ পৰা। তাত এসপ্তাহ প্ৰায় 9 দিন ধৰি তাত কেম্প কৰি আছিলে। তাৰপিছত ৰিজাল্টটো সি পোৱা নাছিলে, ভাল লগা নাছিলে বুলি কৈ আছিলে। কালি ঠিক 4:30 বজাত তেতিয়া তাৰ স্কোৱাডত নাম আহিছে আৰু তাৰপিছত ঘৰলৈ ফোন মাৰিছে আৰু সিও বহুত নথৈ আনন্দিত হৈছে। ক'ত খেলিব? এতিয়া ইণ্ডোনেছিয়া যাব। ইণ্ডোনেছিয়াত ফ্ৰেণ্ডলি মেটচ আছে আণ্ডাৰ-20। প্ৰথম ইণ্ডোনেছিয়াত খেলিব, তাৰপিছত চিৰিয়া, তাৰপিছত জৰ্ডেন নেকি, 24 তাৰিখ, 27 তাৰিখ, 30 তাৰিখ। কেতিয়া যাত্ৰা কৰিব? আজি যাত্ৰা কৰিব আৰু ইণ্ডোনেছিয়ালৈ। ৰাতি ফ্লাইট আছে হ'বলা। আৰু বৰ্তমান ক'ত আছে? বৰ্তমান এতিয়া গোৱাত আছে। গোৱাৰ পৰা ইণ্ডোনেছিয়া যাব? গোৱাৰ পৰা বাংগালোৰ আহিব, বাংগালোৰৰ পৰা ইণ্ডোনেছিয়া যাব। কিমান দিনৰ পৰা খেলি আছে বা কেনেধৰণে ইয়াৰ পৰা পালেগৈ এইখিনি স্থান? আৰম্ভণি মানে প্ৰায় 8 বছৰমান বয়সৰ পৰা সি বল খেলিছে। তাৰপিছত তাক মই দলবাৰী যুৱক কল্যাণ সংঘৰ খেলপথাৰত লৈ গৈছোঁ। তাৰপিছত আৰু মৰিগাঁও ৰিংচাং ফুটবল একাডেমি তাতো লৈ গৈছোঁ। মৰিগাঁও টাউন ফুটবল একাডেমি আছিল, তাতো লৈ গৈছিলোঁ। আৰু তাক লৈ মই বহুত জেগাত গৈছোঁ। আণ্ডাৰ-13 কৰিব মানে এবাৰ লালুকতো গৈছোঁ। তাৰপৰা আহি লকডাউনৰ পিছত 2021 চনত দিল্লী সুৰেবা ফুটবল একাডেমিত প্ৰশিক্ষণৰ কাৰণে মই তাত ৰাখিছিলোঁ। ইয়াৰ পূৰ্বে আণ্ডাৰ-17তো খেলিছিল? আণ্ডাৰ-17ত এই যোৱা বছৰ অক্টোবৰ নেকি, অক্টোবৰতে হ'ব চাগে, একটো মনত নাই সদ্যহতে। 17তো খেলি আহিছে। ছাব গেম খেলিছে ফাৰ্ষ্ট ভূটানত। ছাব গেম ইণ্ডিয়া চেম্পিয়ন হৈছে 17 বছৰ অনুৰ্ধত। তাৰপিছত ইণ্ডোনেছিয়াত থাইলেণ্ডত AFC কাপ খেলিব গ'ল, তাত নোৱাৰিলে। 2খন খেল জিকিলে, 1খন খেল হাৰিলে। মন ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু আগুৱাই যাওক, তাৰপিছত ISL লৈ হেৰি হওক, এইখিনিয়ে মানে আৰু আশা ৰাখিছোঁ।